নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত। আজি শহীদ নগৰী ঢেকিয়াজুলিত সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু সদ্য প্ৰয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক স্মৰণ কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিয়ে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ দৃশ্য। ঢেকিয়াজুলিত এনেদৰেই আজি সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে, কিয়নো অসম তথা সমগ্ৰ ভাৰতৰে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, প্ৰতিগৰাকী লোকৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ছিংগাপুৰত গৈ অকাল মৃত্যুক আঁকোৱালি লৈছে। আৰু এই প্ৰিয় শিল্পীগৰাকী সুঁৱৰি আজি সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকিয়াজুলিত আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইতিমধ্যে বিভিন্ন দল সংগঠনেও অংশগ্ৰহণ কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। হেজাৰ হেজাৰ লোকৰ সমাগম ঘটিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। আৰু সকলোৱে আজি ইয়াত আহি অংশগ্ৰহণ কৰি এই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছে। সঁচাই আজি অসমে যেন সম্পদ হেৰুৱালে আৰু এই অমূল্য সম্পদ হেৰুৱাৰ পিছত সকলোৱে আজি কান্দোনত ভাঙি পৰিছে। সকলোৰে চকুত চকুলো আৰু সকলোৱে মাত্ৰ এই প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু ইয়াতে আছে সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আমাৰ অসমৰ হিয়াৰ আমঠু আৰু যুৱ প্ৰজন্মৰ হাতৰপ বুলি কোৱা হয় জুবিন গাৰ্গক। আৰু তেখেত কিন্তু আজি আৰু আমাৰ মাজত নাই। কেতিয়াও উভতি নহা পথেৰেই গুচি গ'ল জুবিন গাৰ্গ। আজি সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিয়ে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কি ক'ব? সঁচাকৈ ক'ব গ'লে আমি ভাঙি পৰিছোঁ। আমাৰ শব্দ নাই, শব্দ শেষ হৈ গৈছে। জুবিন দা যোৱাৰ লগে লগে আমি ভাঙি পৰিছোঁ। আৰু জুবিন দা আমাৰ অসমৰ আৰু যুৱ প্ৰজন্মৰ বুকুৰ হাৰ্টবিট আছিল তেওঁ। আৰু আজি আমাৰ পৰা ক'ব গ'লে হীৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁ ছিংগাপুৰত গৈ তেওঁ মৃত্যু আঁকোৱালি লৈছে। আমি দুখ প্ৰকট কৰিছোঁ। সদৌ অসম ভোজপুৰী পৰিষদ তৰফৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি আজি ইয়াত দিয়া হৈ আছে। আৰু আমি আজি ভাঙি পৰিছোঁ আৰু আমি মৰ্মাহত হৈছোঁ যে আমাৰ মাজৰ পৰা যে বিভিন্ন ভাষা, বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাৰে গীত গাই কিনি তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ অন্তৰত মানে আস্থান যি বনাইছিলে, তেওঁ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তাৰ কাৰণে সদৌ অসম ভোজপুৰী পৰিষদ দুখ প্ৰকট কৰিছোঁ আমি সদৌ অসম শোণিতপুৰ জিলাৰ তৰফৰ পৰা। হয়, ইতিমধ্যে শুনিলে সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতিয়ে আজি মনৰ যি আৱেগ, এই আৱেগ প্ৰকাশ কৰিলে। আৰু ইয়াতে আছে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাস। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দুখৰ দিনটোত? চাওক, আজি আমাৰ মাজত বিৰাট দুখৰ দিন। আজি আমাৰ মাজত জুবিন দা নাই। আজি জুবিন দাক চবেই ভাল পাইছিল, চব জাতি জনগোষ্ঠী ভাল পাইছিল। সেইকাৰণে আজি ভোজপুৰী সমাজে যি ঢেকীয়া শোণিতপুৰ জিলা আঞ্চলিকে এই অনুষ্ঠানটো পাতিছে শ্ৰদ্ধাঞ্জলি, এই ভোজপুৰী সমাজক মই ধন্যবাদ দিব চাইছোঁ। আৰু এই ভোজপুৰী সমাজে অসমীয়া জাতিৰ লগত মিলি গৈছে, অসমীয়া জাতিৰ এটা অংগ হৈ গৈছে। পৰৱৰ্তী সময়ত যে ভোজপুৰী সমাজে যে অসমীয়া জাতিৰ লগত মিলি অসমীয়া অনুষ্ঠানবিলাক আইগাই হৈ যায়, এই ভোজপুৰী অনুষ্ঠানক এই মই আবেদন জনাইছোঁ। আৰু ভোজপুৰী সমাজক মই ধন্যবাদ জনাওঁ যে অসম সন্তানক যে ইমান সন্মান দিছে। সেইকাৰণে ভোজপুৰী সমাজ বুলি ক'লে মোৰ বেয়া লাগে, এইটো অসমীয়া সন্তান গোটেইকেইটা। আজি অসমত আজি বাহিৰত গ'লে যিমান ভোজপুৰী মানুহ আছে চব অসম বুলি পৰিচয় দিয়ে। ভোজপুৰী হ'ব পাৰে সিহঁতৰ ঘৰত মাতৃভাষা, কিন্তু তাত ফাৰ্ষ্ট পৰিচয় দিয়ে অসমীয়া বুলি। ঘৰত পৰিচয় দিয়াটো বেলেগ কথা। সেইকাৰণে যিমান ভোজপুৰী মানুহ আছে বাহিৰত ইউ পি হওক, দিল্লী হওক, বিহাৰত চবেই লগ পালে কয় মই অসমৰ বুলি। এইটোৱে ভাল লাগে ভোজপুৰী সমাজক। এইকাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিয়াৰে আমি ধন্যবাদ জনালোঁ। হয়, ইতিমধ্যে শুনিলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভোজপুৰী পৰিষদৰ নেতাকৰ্মীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোক ইয়াত উপস্থিত আছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু এনেদৰেই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল নেতৃত্ব ইয়াত আছে, আমি তেখেতলোকৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি যিহেতু এই প্ৰিয় শিল্পীগৰাকী আৰু আমাৰ মাজত নাই, শিল্পীগৰাকী চিৰদিনৰ কাৰণে নেদেখা পথেৰে গুচি গৈছে।
গৈছে, কেতিয়াও উভতি নহা পথেৰে গুচি গৈছে। কি ক'ব আজিৰ দিনটোত? আচলতে জুবিন গাৰ্গ এটা শিল্পী নহয়, এটা অভিনেতা নহয়, এটা জাতিৰ সাহস। জুবিন গাৰ্গ মানে এটা জাতিৰ সাহস। জুবিন গাৰ্গে নিজেও কৈ গৈছিল, মই কোনো জাতি ধৰ্ম নামানো, সকলো জাতি সকলো ধৰ্মৰ বাবেই জুবিন গাৰ্গে যি কৰি গৈছে সেয়া অপূৰণীয়। আমি নাভাবোঁ যে দ্বিতীয়জন জুবিন গাৰ্গ পাবলৈ আমাৰ বহু সময় লাগিব। আৰু এইটোও সঁচা, জুবিন গাৰ্গৰ আচলতে আমি ক'ব নোৱাৰোঁ তেখেতে মৃত্যু হৈছে বুলি, তেখেতক হত্যা কৰা হৈছে বুলি আজি অসমৰ বিভিন্ন প্ৰান্তত আলোচনা হৈ আছে। আমি সেয়ে কৈছোঁ, জুবিন গাৰ্গৰ যদি সঁচাই হত্যা হৈছে সেই হত্যাৰ তদন্ত হ'ব লাগে। যিগৰাকী মহন্তৰ পৰিয়ালে এই কাণ্ডটো সংঘটিত কৰিছে তেওঁ চিৰশাস্তি পাব লাগে। পুনৰবাৰ কৈছোঁ, আজি ভোজপুৰি সদৌ অসম ভোজপুৰি পৰিষদৰ আহ্বানত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমি ভবা নাই যে ভোজপুৰি পৰিষদ অকল জুবিন গাৰ্গৰ বাবেই নহয়, অসমৰ জীয়ৰী কল্পনা পাটোৱাৰীও বিহাৰৰ বুহাৰী হৈ তেখেতো ঢেকীয়াজুলিত আহি সকলোৰে হৃদয় আকৰ্ষণ কৰি গৈছিল। মই এতিয়াও মানি ল'ব পৰা নাই যে সঁচাই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে। গতিকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, বঙালী, বিহাৰী, মাৰোৱাৰী, নেপালী, অসমীয়া সকলোৱে একত্ৰিত হৈ আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মাই সদ্গতি পাওক। ইয়াৰ পিছতো মানি ল'বলৈ কঠিন হয় যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। হয়, ইতিমধ্যে শুনিলে আজি কোনো গৰাকী গুণমগ্ধই আজি মানি ল'ব পৰা নাই জুবিন গাৰ্গ যে নাই। আৰু এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে, যিহেতু জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিলে আৰু মহন্ত উপাধিৰ এগৰাকী ব্যক্তিয়ে লৈ যোৱা বুলি অভিযোগ উঠিছে। আৰু তেখেতে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গৰ এয়া তেখেতৰ মৃত্যু নে হত্যা এই বিষয়টো এতিয়া তদন্তৰ আওতাত আহিব লাগে, তাৰো দাবী উত্থাপন কৰিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে। আৰু এনেদৰেই আজি ভোজপুৰি পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এনেদৰেই আজি গোট খাইছে বিভিন্নজন। কি ক'ব আজিৰ দিনটোত? হয়, একচুৱেলি ক'ব গ'লে যে আজি এই অসমৰ কাৰণে এটা কলা দিন বুলি আমি ক'ব পাৰি। কাৰণ জুবিন গাৰ্গ অসমৰ হাৰ্টবিট আছিলে। অসমৰ প্ৰত্যেকজন ব্যক্তিৰ ভিতৰত তেওঁ বাস কৰি আছিলে। তো আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা যোৱা নাই, তেওঁৰ শৰীৰটোহে গৈছে, কিন্তু তেওঁৰ যিখিনি অৱদান অসমৰ কাৰণে দি গৈছে সেই অৱদান প্ৰত্যেকজন অসমীয়াৰ বুকুত অনা দিনৰ কাৰণে ইয়াতে সোমাই থাকিব। আৰু আমি বিচাৰিছোঁ জুবিন দা আমাৰ ভিতৰৰ পৰা, মই নকওঁ যে জুবিন দা মৰিছে বুলি, জুবিন দা আমাৰ ভিতৰত আছে, অংগত আছে, প্ৰত্যেকটা ৰগে ৰগে আছে, আমাৰ খিৰে খিৰে আছে জুবিন দা। জুবিন দাক আমি বিদায় দিয়া নাই, জুবিন দাক আমি মনৰ ভিতৰত ৰাখিছোঁ। জুবিন দাক আমি এটাই ক'ম যে আপোনাৰ অন্তিম কালত আপোনাৰ ওচৰত আমি কিয় নাই। আমাৰ দুখ লগা কথা এইটোৱেই যে আপুনি আজি অসমত যদি থাকিলেহেঁতেন হয়তো আমি দেখিব পাৰিলোঁ হয়, কিন্তু আজি আপোনাৰ বহিৰাজ্যত গৈ আপোনাৰ যি ঘটনা ঘটিছে হয়তো আমি দেখা নাই। আমাৰ চকুৰ পানী জুবিন দাৰ কাৰণে আহে, কাৰণ জুবিন দা অসমক বহুত মানুহ সহায় কৰিছে, বহুত মানুহ সহায় কৰি গৈছে জুবিন দা। কিন্তু জুবিন দা আমাৰ কাৰণে অমৰ হৈ থাকিল, আজিৰ দিনত অমৰ হৈ গ'ল। আৰু জুবিন দা মৰা নাই আমাৰ মাজত, আমাৰ বুকুৰ মাজত আছে। হয়, ইতিমধ্যে শুনিলে জুবিন গাৰ্গৰ এটাই তেখেতৰ বাণী আছিলে, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মাত্ৰ মানৱ জাতি। এয়াই আছিল জুবিন গাৰ্গৰ প্ৰকৃত পৰিচয়। আৰু এনেদৰেই জুবিন গাৰ্গ আগবাঢ়ি গৈছিল সাধাৰণ জনতাৰ কাৰণে, সাধাৰণ প্ৰতিগৰাকী লোকৰ কাৰণে মাত মাতিছিল জুবিন গাৰ্গে। আৰু যেতিয়াই অসমৰ সংকট আহিছিল, শিল্পী হিচাপে নহয়, এগৰাকী অসমীয়া সন্তান হিচাপে কিন্তু জুবিন গাৰ্গে দ্বিধাবোধ নকৰি নিজৰ মনৰ কথা ব্যক্ত কৰিছিল। আৰু এই জুবিন গাৰ্গ আজি আৰু নাই। সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই ভোজপুৰি পৰিষদৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানস্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জনাইছোঁ।